হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। তোমালোকে যিসকলে নাবাৰ্ড ৰিক্ৰুইটমেণ্টৰ বাবে অপেক্ষা কৰি আছিলা, তাৰ অতি সুখবৰ আহি গৈছে। নাবাৰ্ড ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ, অৰ্থাৎ নাবাৰ্ডৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা আহিছে এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা, যাক চমুকৈ কোৱা হয় নাবাৰ্ড ৰিক্ৰুইটমেণ্ট। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15 আগষ্ট, অৰ্থাৎ 15 আগষ্ট তাৰিখলৈকে তোমালোকে যিসকলে অনলাইন এপ্লাই কৰা নাই বা যদি কৰিম ভাবিছা, তো 15 আগষ্টৰ ভিতৰতে তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। আৰু যিহেতু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে ছাৰ্ভাৰ ডাউনো হৈ যাব পাৰে, আৰু ছাৰ্ভাৰ ডাউন হৈ যোৱাৰ লগে লগে তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। ইয়াৰ মুঠ টোটেল পষ্ট আহিছে 102টা পষ্ট আহিছে, আৰু পষ্ট কেইটা আহিছে এছিষ্টেণ্ট মেনেজাৰ পষ্ট আহিছে। তো তোমালোকে ইয়াত যিটো কোৱা হয় গ্ৰেড A পষ্ট আহিছে এছিষ্টেণ্ট মেনেজাৰ, যি 102টা পদ আহিছে। তো তোমালোকে যিসকলে এপ্লাই কৰিম ভাবিছা বা এতিয়ালৈকে কৰা নাই, আৰু যদি তোমালোকে নাবাৰ্ডৰ অপেক্ষা কৰি আছিলা, যি নাবাৰ্ড ৰিক্ৰুইটমেণ্ট নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, তো ইয়াৰ যি 102টা পষ্ট আহিছে, তো তোমালোকে এপ্লাই কৰি ল'বা এছিষ্টেণ্ট মেনেজাৰ পষ্টৰ। তো এইখিনি আছিল ভিডিঅ'টো নাবাৰ্ড ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্ট 2024 চনৰ, যি 102টা এছিষ্টেণ্ট মেনেজাৰ পষ্ট আহিছে, যি গ্ৰেড A। আৰু ইয়াৰ লাষ্ট ডেটটো মই তোমালোকক আৰম্ভণিতে কৈছোঁৱেই, 15 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2024 চনৰ। এইখিনি আছিল নাবাৰ্ডৰ ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্ট 2024 চনৰ। ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে। আৰু ইয়াৰ অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা যে এটা অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে। তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো নাবাৰ্ড ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্ট 2024 চনৰ, যি 102টা এছিষ্টেণ্ট মেনেজাৰ পষ্ট আহিছিল। তো ধন্যবাদ।